নমস্কাৰ মুখ্যমন্ত্ৰীক হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুছলমানসকল কাৰো গোলাম নহয় সংবিধানৰ ভিত্তিত বুকু ফিন্দাই জিয়াই থাকিব মুছলমানসকল পৃথিৱীত কোনেও বন্ধ কৰিব নোৱাৰে ইছলামৰ ধৰ্মীয় শিক্ষা আৰু কোনো ৰাজনৈতিক নেতাৰ সাহস নাই মাদ্ৰাসা বন্ধ কৰাৰ বুলি এনেদৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এতিয়া হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম মুছলমানসকল কাৰো গোলাম নহয় এই মন্তব্য কৰিছে এই মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীক হুংকাৰ দিয়া হৈছে সংবিধানৰ ভিত্তিত বুকু ফিন্দাই জিয়াই থাকিব মুছলমানসকলে বুকু ফিন্দাই জিয়াই থাকিব পৃথিৱীত কোনেও বন্ধ কৰিব নোৱাৰে ইছলামৰ ধৰ্মীয় শিক্ষা কোনেও বন্ধ কৰিব নোৱাৰে বুলি হুংকাৰ কোনো ৰাজনৈতিক নেতাৰ সাহস নাই মাদ্ৰাসা বন্ধ কৰাৰ এটা ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে পুনৰবাৰলৈ কৰিছো সংখ্যালঘু সংগ্ৰাম পৰিষদ গৰজি উঠিছে নিজৰ ৰীতি নীতি কেতিয়াও পাহৰি নাযায় অসমৰ মুছলমানে কেতিয়াও নিজৰ ৰীতি নীতি পাহৰি নাযায় মুছলমানৰ অস্তিত্ব বিলীন কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কোনো ৰাজনৈতিক নেতাই ক্ষতি কৰিব নোৱাৰে ইছলাম ধৰ্মক কোনেও ক্ষতি কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে এটা ডাঙৰ খবৰ সংখ্যালঘুক সেৱা প্ৰতিপন্ন কৰা চেষ্টা নকৰিব বুলিও হুংকাৰ দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু ন্যায় বিচাৰি এনেদৰে গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ মুছলমানসকল কাৰো গোলাম নহয় বুলি উল্লেখ কৰিছে সংবিধানৰ ভিত্তিত বুকু ফিন্দাই জিয়াই থাকিব মুছলমানসকল আৰু পৃথিৱীত কোনেও বন্ধ কৰিব নোৱাৰে ইছলামৰ ধৰ্মীয় শিক্ষা আৰু কোনো ৰাজনৈতিক নেতাৰ সাহস নাই মাদ্ৰাসা বন্ধ কৰাৰ মাদ্ৰাসা কোনেও বন্ধ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে মাদ্ৰাসা শিক্ষা চলিয়ে থাকিব আৰু পৃথিৱীত কোনেও ইছলাম বন্ধ কৰিব নোৱাৰে ইছলাম ধৰ্মীয় শিক্ষা বন্ধ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে লগতে কৈছে কোনো ৰাজনৈতিক নেতাই ক্ষতি কৰিব নোৱাৰে ইছলাম ধৰ্মক আৰু নিজৰ ৰীতি নীতি কেতিয়াও পাহৰি নাযায় অসমৰ মুছলমানে নিজৰ যি ৰীতি নীতি সকলো পৰম্পৰা সকলো মানি চলিব বুলি এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা এনেদৰে মন্তব্য কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰা পৰিলক্ষিত হৈছে আৰু ন্যায় বিচাৰি গৰজি উঠিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মুছলমানৰ পক্ষত থিয় দি এনেদৰে কৈছে যে মুছলমানে কেতিয়াও নিজৰ ৰীতি নীতি পাহৰি নাযায় আৰু মাদ্ৰাসা শিক্ষা কোনেও বন্ধ কৰিব নোৱাৰে কোনো ৰাজনৈতিক নেতাই সেৱা প্ৰতিপন্ন কৰিব নোৱাৰে মুছলমান ধৰ্মক বা ইছলাম ধৰ্মক আৰু মুছলমানসকল কাৰো গোলাম নহয় গোলাম হৈ নাথাকে বুলিও ডাঙৰ মন্তব্য কৰিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই মন্তব্য আছে কি কৈছিল ইছলাম ধৰ্মক লৈ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কি হুংকাৰ দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মাদ্ৰাসাৰ কথা কৈছে যে অসমত মাদ্ৰাসা বন্ধ কৰিব ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্ব হয় তেখেতেই ৰজা হয় অসমত কিছুমান মাদ্ৰাসা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিছে আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ তাৰ উপৰিও বৰ্তমানে যিটো মন্তব্য কৰিছে মাদ্ৰাসা বন্ধ কৰিব ধৰ্মীয় শিক্ষা পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰে আৰু মইতো এইটো কৈছোঁ যে কিয়ামতৰ আগলৈকে কোনো ৰাজনৈতিক নেতা হওক কোনো মন্ত্ৰী হওক বা কোনো ব্যক্তি হওক ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ সাহসতা কোনো মানুহৰ নাই আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব নোৱাৰে কাৰণ ধৰ্মীয় অনুষ্ঠানত আজি আমি সুবাহী মক্তব যিটো মাদ্ৰাসা আমি সম্পূৰ্ণভাৱে হাবিজি হওক বা খাৰিজীয়া মাদ্ৰাসাই হওক সম্পূৰ্ণভাৱে সমাজৰ দান বৰঙণিয়ে এই মাদ্ৰাসাখিনি আমি ৰাইজে চলাই আছে চৰকাৰে কোনো ধৰণৰ সা সুবিধা দিয়া নাই কোনো ধৰণৰ এক টকাও চৰকাৰে দিয়া নাই সম্পূৰ্ণভাৱে সামাজিক ব্যৱস্থাত ইছলামিক ধৰ্মৰ নিয়ম নীতিৰে মাদ্ৰাসা চলি আছে আৰু মাদ্ৰাসাত বিভিন্ন ধৰণৰ শিক্ষা হয় জেনেৰেল শিক্ষা হয় বিভিন্ন ধৰণৰ শিক্ষা হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাদ্ৰাসা বন্ধ কৰা যিটো পোষকতা কৰিছে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কাৰণ মাদ্ৰাসা বন্ধ কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই ধৰ্মীয় অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী নহয় আমি দেখিছোঁ 1400 বছৰ আগত আমাৰ মাদ্ৰাসা বন্ধ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এটা কথা ঠিক যে আমাৰ ইছলাম ধৰ্মৰ নিয়ম নীতিত যিটো আমাৰ আন্তৰিকতা আছে আমি ইছলাম ধৰ্মৰ যিখিনি নিয়ম নীতি আমি ভাল পাওঁ বা আমাৰ হৃদয়ত যিখিনি আমাৰ মাজত আছে এইখিনি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেষ কৰিব নোৱাৰিব এটা অনুষ্ঠান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰাত বেছি সময় নালাগে
কিন্তু মনত থাকিব আমাৰ মাজত যিটো ধৰ্মীয় যিটো প্ৰথা ধৰ্মীয় যিটো আন্তৰিকতা এই বস্তুটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিহাই কৰিব নোৱাৰিব। আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসন কালত কেৱল মাদ্ৰাছাই নহয় ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ প্ৰথা বা বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান মানুহখিনিক নিহাই কৰাৰ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে। এই কথা ইতিমধ্যে আমি গম পাইছোঁ। গতিকে পৃথিৱীত এনেকুৱা শক্তি নাই, মই কৈছোঁ যে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰে আৰু ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী যিমানেই নকৰক কিয়। আৰু আমি অসমত জীয়াই আছোঁ, আমি কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। ভাৰতবৰ্ষৰ এটা সুকীয়া সংবিধান আছে আৰু সংবিধানে দিয়া মৌলিক অধিকাৰ ভিত্তিত আমি মুছলমান সমাজে আমি জীয়াই আছোঁ, কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। আমাৰ এইখিনি মৌলিক সংবিধানে দিয়া মৌলিক আমাৰ অধিকাৰ আছে আৰু সংবিধানে এইটো দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ ৰাজনৈতিক জনপ্ৰিয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি এটা জাতিক টাৰ্গেট কৰি এই জাতিটোৰ যিটো জনপ্ৰিয় সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে আপুনি চেষ্টা নকৰিব। মাদ্ৰাছাৰ কথা কৈছে যে অসমত মাদ্ৰাছা বন্ধ কৰিব। ঠিক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্ব হয়, তেখেতেই ৰজা হয় অসমত। কিছুমান মাদ্ৰাছা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিছে। আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। তাৰ উপৰিও বৰ্তমানে যিটো মন্তব্য কৰিছে মাদ্ৰাছা বন্ধ কৰিব, ধৰ্মীয় শিক্ষা, পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰে। আৰু মইতো এইটো কৈছোঁ যে কিয়ামতৰ আগলৈকে কোনো ৰাজনৈতিক নেতা হওক, কোনো মন্ত্ৰী হওক বা কোনো ব্যক্তি হওক ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ সাহসতা কোনো মানুহৰ নাই আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব নোৱাৰে। কাৰণ ধৰ্মীয় অনুষ্ঠানত আজি আমি সুবাহী মক্তব যিটো মাদ্ৰাছা আমি সম্পূৰ্ণভাৱে হাবিজি হওক বা খাৰিজিয়া মাদ্ৰাছাই হওক সম্পূৰ্ণভাৱে সমাজৰ দান বৰঙণিৰে এই মাদ্ৰাছাখিনি আমি ৰাইজে চলাই আছে। চৰকাৰে কোনো ধৰণৰ সা সুবিধা দিয়া নাই, কোনো ধৰণৰ 1 টকাও চৰকাৰে দিয়া নাই। সম্পূৰ্ণভাৱে সামাজিক ব্যৱস্থাত ইছলামিক ধৰ্মৰ নিয়ম নীতিৰে মাদ্ৰাছা চলি আছে আৰু মাদ্ৰাছাত বিভিন্ন ধৰণৰ শিক্ষা হয়, জেনেৰেল শিক্ষা হয়, বিভিন্ন ধৰণৰ শিক্ষা হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাদ্ৰাছা বন্ধ কৰা যিটো পোষকতা কৰিছে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ মাদ্ৰাছা বন্ধ কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই। ধৰ্মীয় অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী নহয়, আমি দেখিছোঁ 1400 বছৰ আগত আমাৰ মাদ্ৰাছা বন্ধ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু এটা কথা ঠিক যে আমাৰ ইছলাম ধৰ্মৰ নিয়ম নীতিত যিটো আমাৰ আন্তৰিকতা আছে, আমি ইছলাম ধৰ্মৰ যিখিনি নিয়ম নীতি আমি ভাল পাওঁ বা আমাৰ হৃদয়ত যিখিনি আমাৰ মাজত আছে এইখিনি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেষ কৰিব নোৱাৰিব। এটা অনুষ্ঠান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰাত বেছি সময় নালাগে, কিন্তু মনত থাকিব আমাৰ মাজত যিটো ধৰ্মীয় যিটো প্ৰথা ধৰ্মীয় যিটো আন্তৰিকতা এই বস্তুটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিহাই কৰিব নোৱাৰিব। আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসন কালত কেৱল মাদ্ৰাছাই নহয় ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ প্ৰথা বা বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান মানুহখিনিক নিহাই কৰাৰ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে। এই কথা ইতিমধ্যে আমি গম পাইছোঁ। গতিকে পৃথিৱীত এনেকুৱা শক্তি নাই, মই কৈছোঁ যে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰে আৰু ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী যিমানেই নকৰক কিয়। আৰু আমি অসমত জীয়াই আছোঁ, আমি কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। ভাৰতবৰ্ষৰ এটা সুকীয়া সংবিধান আছে আৰু সংবিধানে দিয়া মৌলিক অধিকাৰ ভিত্তিত আমি মুছলমান সমাজে আমি জীয়াই আছোঁ, কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। আমাৰ এইখিনি মৌলিক সংবিধানে দিয়া মৌলিক আমাৰ অধিকাৰ আছে আৰু সংবিধানে এইটো দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ ৰাজনৈতিক জনপ্ৰিয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি এটা জাতিক টাৰ্গেট কৰি এই জাতিটোৰ যিটো জনপ্ৰিয় সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে আপুনি চেষ্টা নকৰিব।